মই আজি এয়া গুড়া খুন্দিম। গুড়া খুন্দিবৰ কাৰণে চাউলবিলাক তিয়াই লৈ 2 ঘণ্টামান তিয়াই লৈছোঁ। তাৰপিছত এয়া ৰ'দত মেলি দিব লাগিব। তাৰপিছত গুড়া খুন্দিম, মেচিনতে খুন্দিম মই। গুড়াটো খুন্দি ৰাখিম ৰোজাৰ কাৰণে। কি কৰি আছা মা? এইবোৰ কি হয়? এইবোৰ চাউলৰ গুড়ি এইবিলাকৰ পিঠা বনাম। ৰোজাৰ ইফতাৰীৰ কাৰণে ৰেডি কৰি আছোঁ। এইটো মানে মই ভাজি কেনে থৈ দিম, ৰ'দত দিলেও হ'ব। শুকাই পাউডাৰ বনাই ৰাখি দিম আৰু পিঠা বনাব পাৰি, বহুত কিবা কিবি বনাব পাৰি। গুড়াখিনি ভাজি লৈছোঁ, কণীটো এইফালে অমলেট বনাইছোঁ। গুড়াটো খুন্দি কেনে ভাজি ল'লোঁ এতিয়া। গুড়াটো অলপ ভাজি লৈছোঁ। এই যে ৰাতিপুৱা যে মই দেখাইছিলোঁ ৰ'দত মেলিছিলোঁ না গুড়াটো, এইটো মিক্সাৰত খুন্দি এয়া পাউডাৰ বনাই লৈ অকণমানি গুড়া কৰিছোঁ, ভাজিছোঁ। বহুত দিনলৈকে খাব পাৰি। গুড়াখিনি ভাজি ল'লোঁ, লৈ কেনে মই ৰাতিপুৱা কি কৰিছোঁ, এইটো অকণমানি ৰ'দত দিছোঁ। মানে ৰ'দ নহয় আৰু অকণমান খিৰিখিৰি ৰ'দ পৰে, দি থৈ দিছোঁ। বহুত দিনলৈ ভালে থাকিব, এইখিনি বেয়া নহয় আৰু লাহে লাহে খাই থাকিব পাৰি। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় অকণমান কমেণ্ট কৰি জনাবাচোন। Thank you guys. Bye bye.